Hello student, আজি লৈ আহিছো যে 4th সেমিস্টাৰৰ যেটো এইচ ইংলিশ কমিউনিকেশন আছে এই সাবজেক্টৰ কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আছে দেখুৱাম 4th সেমিস্টাৰ ফাইনাল এক্সামিনেশন 2025 2025 এইচ ইংলিশ কমিউনিকেশন চেপ্টাৰ নম্বৰ 1 যেটো ৰিডিং চেপ্টাৰ নম্বৰ 1 টো হল 4th সেমিস্টাৰ যেটো ইংলিশ কমিউনিকেশন আছে ভেৰি শৰ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তো তোমালোকৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম তো প্ৰথম যেটো কোৱেশ্চনটো দিয়া আছে কি যে question number 1 what is close reading answer to dia say close reading is a strategy that involves examining the structure word choice style and deeper meanings in a text 2 number প্রশ্ন তো দিছে who is the author of the lottery the answer to hobo answer to dia আছে Shirley Jackson তো যেহেতু এইবিলাক প্রশ্ন তোমালোকৰ এক নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক কি যাবা এটো ইম্পৰ্টেন্ট হয় যেবিলাক কোৱেশ্চন তোমালোকে চাই আছা গোটেইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে চাবা যেহেতু যে তোমালোকৰ এইচি যেটো 2025 বৰ্ষৰ 4 সেমিস্টাৰৰ দুখন পেপাৰ আছে এখন হল এইচি ইংলিশ কমিউনিকেশন আৰু এখন হল লিখন কলা তো তোমালোকৰ যে এইচি সাবজেক্টৰ একেলগে হ'ব এক্সামটো একেই থাকিব যে এইচি ইংলিশ কমিউনিকেশন আৰু যেটো লিখন কলা দিয়া আছে তো একেই টাইমত হ'ব তোমালোকৰ 13 তাৰিখত তো তোমালোকে যে এইচি যেটো কমিউনিকেশন আছে যে ইংলিশ কমিউনিকেশনৰ প্ৰথম চেপ্টাৰ ৰিডিং চেপ্টাৰৰ এইবিলাক চাবা তোমালোকৰ এক নম্বৰ প্ৰশ্নৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে কোৱেশ্চন কিনি চাই লোৱা যেটো দিয়া আছে তোমালোকৰ 9 নম্বৰটো at what is did Carl Sagan being to believe that universe must be full of life answer to this by the age of 10 তাৰপিছত 3 নম্বৰটো দিয়া আছে what kind of structure and Sagan image is aliens তো তোমালোকে आंसर কিনি চাবা তোমালোকে কোৱেশ্চনটো চাই লোৱা কাৰণ কোৱেশ্চন আৰু आंसर ক'বলৈ গলে ভিডিও টিপছ দিগলে হ'ব তাৰ কাৰণে তোমালোকক দেখাই আছো তোমালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট মাৰি লবা 11 নম্বৰটো দিয়া আছে 12 নম্বৰটো দিয়া আছে তোমালোকে চাবা 13 নম্বৰটো প্ৰশ্নটো ইম্পৰ্টেন্ট হয় যে who does for the Hutchinson family এমাৰ Hutchinson বিল Hutchinson आंसर তো দিয়া আছে 14 নম্বৰটো দিয়া আছে 15 নম্বৰ কোশ্চেন why does the story take place answer the in a small village তোমালোকে চোৱা তো প্ৰশ্নখিনি ইম্পৰ্টেন্ট হয় এক নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক তোমালোকে গোটেইবিলাক চাবা মোস্ট ইম্পৰ্টেন্ট হয় তো आंसरটো তোমালোকে যেহেতু দিয়া আছে ইয়াৰ পৰা তোমালোকে চাই লবা আৰু আছে তোমালোকৰ যে যেটো এইচি ইংলিশ কমিউনিকেশন আছে যেহেতু তোমালোকৰ এইচি পেপাৰ টোটাল 60 মাৰ্কৰ এক্সাম হ'ব যেটো এইচি ইংলিশ কমিউনিকেশন এটো 30 আৰু যেটো লিখন কলা আছে তো সেই পেপাৰটো 30 টোটাল 60 মাৰ্কৰ এক্সাম হ'ব তো তেনেহলে তোমালোকে 5 মাৰ্ক পাব লাগিব 24 হ'ব তোমালোকৰ 5 মাৰ্ক যেহেতু যে এনইপি যেটো কোর্স আছে তো যেটো এক্সাম হয় তাৰে তোমালোকে 40% পাব লাগিব তেনেহলে 5 মাৰ্ক পাবা তো 60 মাৰ্কৰ তোমালোকৰ এক্সাম হলে তোমালোকৰ 5 মাৰ্ক হ'ব কিমান 24 পালেহে 5 মাৰ্ক তো 24 তোমালোকৰ দুখন পেপাৰ মিলি পাব লাগিব এখন যেটো এইচি ইংলিশ কমিউনিকেশন আৰু লিখন কলা যিখন সাবজেক্টত দিয়া আছে দুটা মিলা তোমালোকৰ 24 পাব লাগিব দুটা মিলাই তোমালোকৰ 60 মাৰ্কৰ এক্সাম হ'ব টাইম দিয়া থাকিব তোমালোকৰ 2.5 ঘণ্টা তো এইবিলাক তোমালোকে চাবা তো যেটো এইচি ইংলিশ কমিউনিকেশনৰ প্ৰথম চেপ্টাৰৰ এইবিলাক মোস্ট ইম্পৰ্টেন্ট অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটা যেহেতু 13 তাৰিখত আছে আৰু তোমালোকৰ যে 4 সেমিস্টাৰৰ আৰু কিবা সাবজেক্টত তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগিলে তো মোক কমেন্ট কৰি জনাবা তো তোমালোকক কমেন্ট অনুসৰি কোৱেশ্চন বিলাক দিবলৈ চেষ্টা কৰিম তো তোমালোকে আজি যিবিলাক কোৱেশ্চন আনসাৰ তোমালোকক দিলো তো গোটেইবিলাক ইম্পৰ্টেন্ট হয় যেটো 46 টো দিয়া আছে how does the lottery use irony বিলাক চাবা গোটেইবিলাক হয় ইম্পৰ্টেন্ট তোমালোকে চাবা যেটো একো দিয়া আছে how can student build better reading habits এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো আজি 50 টা মান কোৱেশ্চন দিছো 50 টা মানৰ ভিতৰত তোমালোকে 13 তাৰিখত এক্সামিনেশনত কমন পাবা তো গোটেইবিলাক তোমালোকে ভালদৰে চাবা গোটেইবিলাক ইম্পৰ্টেন্ট হয়
যিবিলাক কোশ্চিন আজি তোমালোকক দিলোঁ এই ইংলিছ কমিউনিকেশ্যন 2 4th সেমিষ্টাৰত কোশ্চিনখিনি তোমালোকে ভালদৰে চাবা প্ৰথম যেটো চেপ্টাৰ দি আছে 4th সেমিষ্টাৰৰ যেটো ৰিডিঙৰ এইবিলাক আছিল 1 নম্বৰ প্ৰশ্ন উত্তৰ আৰু এই সাবজেক্টৰ বা এই চেপ্টাৰৰ যেটো চেপ্টাৰ নম্বৰৰ ৰিডিং আছে তো এই ৰিডিঙৰ বাকি তোমালোকৰ যেটো 2 নম্বৰী প্ৰশ্ন দিয়া থাকিব 5 নম্বৰী তো 2 নম্বৰী আৰু 5 নম্বৰী প্ৰশ্নৰ ইম্পৰ্টেন্ট কোশ্চিন আনসাৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো নেক্সট ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা